আজি 5/2/2024 তাৰিখ আজি আমি গোটেই অসমৰে টিউটৰ শিক্ষক LP আৰু ME টিউটৰ শিক্ষক সন্থাৰ হৈ আজি আমি কৰ্মবিৰতি পালন কৰিছোঁ। তাত মানে আমাক 2021 চনৰ 21 ফেব্ৰুৱাৰীত আমাক 9300 শিক্ষক নিযুক্তি দিছিল আজি টিউটৰ হিচাপে। গতিকে আমি আজি টিউটৰ চৰকাৰে আমাৰ লগত যি প্ৰতাৰণা কৰিছে সেই প্ৰতাৰণাৰ প্ৰতিবাদত আজি আমি কৰ্মবিৰতি পালন কৰিছোঁ। আমাৰ দাবী টিউটৰৰ পৰা শিক্ষকসকলে পদোন্নতি কৰা, আমাৰ সমমৰ্যাদাৰ সম ন্যায় দিয়া, সমমৰ্যাদাৰ সমহাৰত দৰমহা দিয়া, আমাক আপোনাৰ টিউটৰৰ পৰা শিক্ষকসকলে পদোন্নতি কৰা। এই বিষয়ে আমি শিক্ষামন্ত্ৰীক বহুতবাৰ আমাৰ সন্থাৰ ফালৰ পৰা বহুত প্ৰতিবাদ কৰিছোঁ, বহুতবাৰ তেওঁলোকক সাক্ষাৎ কৰিছোঁ। তেখেতে হয়তো বহুত অনুৰোধ বিনোধ কৰাৰ পিছতো তেখেতে আমাৰ টিউটৰসকলক কোনো কাণসাৰ দিয়া নাই। তথাপি তেখেতে কৈছে যে যিসকল আপোনালোকে এইটো টিউটৰৰ এপইণ্টমেণ্টটো আপোনালোকে এবাৰ লওক, আমি 25 দিনৰ ভিতৰতে আমি এখন পৰ্টেল খুলিম। সেই পৰ্টেলখনত আপোনালোকৰ যোগ্যতা যিখিনি আছিলে সেইখিনি আপুনি কৰিব, আপোনালোকক শিক্ষকসকলে পদোন্নতি কৰিম। কিন্তু দেখা গ'ল আজিলৈকে আজি 2 বছৰ অতিক্ৰম হৈ গ'ল, আজিলৈকে কোনো ধৰণৰ মানে আমাৰ সন্থাৰ ফালত বা আমি যে এজন শিক্ষক বা আমাৰ ফালৰ পৰা কোনো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কোনো সদ্ভাৱ দেখা পোৱা নাই। সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিছোঁ, আমাৰ লাওখোৱা শিক্ষাখণ্ডৰ LP আৰু ME শিক্ষক সন্থাৰ সম্পাদক হিচাপে তেওঁক এটাই অনুৰোধ কৰিছোঁ যে আমাৰ পিনে অলপ সুদূৰ দৃষ্টিৰে চাই, কিয়নো আমি চাওক 10,800 টকা আজি ক'ত কোনো বস্তুৰেই আজি যি বস্তু জুই চাই দাম হৈছে, আমি বজাৰত যাব নোৱাৰোঁ। কিবা পূজা পাতল আহিলে আমি ল'ৰা ছোৱালীক পোহপাল দিব নোৱাৰোঁ। আজি বাচ্ছা এটা মোৰ সৰু বাচ্ছা এটা আছে, আমি যে ভাল এটা স্কুলত পঢ়াম তেনেকুৱা কোনো আমাৰ ক্ষমতা নাই। আমাৰ বেলেগ শিক্ষকসকলে আমি একে কাম কৰোঁ, একেখন স্কুলতে একে সময় পৰ্যায়ৰ শিক্ষকসকলে সিহঁতে আজি ধৰক ভাল কাপোৰ পিন্ধিছে, নিজৰ গাৰ কাপোৰো পিন্ধিছে, বস্ত্ৰৰ কাপোৰো পিন্ধিছে। আমি আজি বাচ্ছা যদি কয় আব্বা মোৰ কাৰণে কিবা এটা বিস্কুট লৈ আহক, আমি ভাল এটা বিস্কুট যে আমি ল'ৰা ছোৱালীক খুৱাম, আমাৰ বাচ্চাক যে সেইটো শান্তি দিম, সেইটো কিন্তু আমি নোৱাৰোঁ। গতিকে এই কিছুমান বস্তু আমাৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক আমি বহুত বাৰ ৰিকুৱেষ্ট কৰিছোঁ, বাৰ আমি আবেদন নিবেদন কৰিছোঁ যে আমাৰ পিনে অলপ সুদূৰ দৃষ্টিৰে চাওক, আমাক বেছি নালাগে 10,800 টকা। আপোনালোকে আজি জব কাৰ্ডৰ কামলাই মজুৰিয়ে কওক, জব কাৰ্ড যিবিলাকে হাজিৰা কৰে ইহঁতৰো আজি 500 টকা দৰমহা। আজি যদি আমি লেবাৰ হিচাপে কাম কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি 600 টকা এটা হাজিৰা পাওঁ। কিন্তু আমি গোটেই দিনটো ৰাতিপুৱা 8:45 পৰা 2:05 গোটেই দিনটো ইয়াত থাকি ইয়াত সমপৰ্যায়ৰ কষ্ট কৰি ছাত্ৰ ছাত্ৰীক আমি শিক্ষা দি পেলাই নিজে ঘৰত গৈ পেলাই আমি লঘোণে থাকিবলগীয়া হয়। গতিকে এই বিষয়ে আমি গোটেই অসমৰ শিক্ষক সন্থাৰ তথা টিউটৰসকল হৈ যাতে মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিছোঁ যাতে আমাৰ পিনে অলপ সদৰ দৃষ্টিৰে চাই আমাৰ টিউটৰৰ পৰা যাতে শিক্ষকসকলে পদোন্নতি কৰে আৰু আমাক যিটো দৰমহা দিছে সেই দৰমহাটো যাতে মানে অলপ কিবা সুদূৰ দৃষ্টিৰে চাই অলপ বঢ়াবলৈ চেষ্টা কৰে। এইখিনিয়ে কৈ ইয়াৰ উপৰিও আমি আজি গোটেই অসমতে যিটো আজি কৰ্মবিৰতি পালন কৰিছোঁ, আগতো আমি কৰি আহিছোঁ, প্ৰতিবাদ বহুতো কৰিছোঁ। আজি আমি কৰ্মবিৰতি পালন কৰিছোঁ, যদিও মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি নামানে, পৰৱৰ্তী সময়ত আমাৰ গোটেই অসমৰ টিউটৰ LP ME টিউটৰসকলে আমি জংগী আন্দোলন কৰিম বুলি অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন